একদম হাই ফেচবুক ফ্ৰেণ্ডসকল, আপোনালোকে আল্লাহ ৰহিম দয়া আৰু কৃপাত নিশ্চয় ভালে আছে। আজি মই আপোনালোকৰ ওচৰত এটা ভিডিঅ' লৈ আহিছোঁ। বিষয়টো হৈছে এডিক্টেড, আসক্তি। তাৰমানে আসক্তি যে হয়, যে আমি যিমান মানুহ আছোঁ প্ৰায় সকলো মানুহে কিবা নহয় কিবা প্ৰকাৰে নিচাত জড়িত হৈ আছে। এই নিচা বুলি কওঁতে মই বুজাব বিচাৰিছোঁ যে কিছুমানে হয়তো মদ খায়, ড্ৰিংক কৰে, গুটখা, শিখৰ, পাণ মছলা, কেপি বিভিন্ন ধৰণৰ আজিকালি ওলাইছে, সেইবিলাকৰ প্ৰতি আসক্তি হৈ আছে। আনকি সৰু ল'ৰা ছোৱালীও মোবাইলৰ প্ৰতি এডিক্টেড হৈছে। এইটো এটা নিচা হয়। এই সম্পৰ্কে বাৰু মই অন্য দিনে এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আজি মই ক'ব বিচাৰিছোঁ যে এই যে আমি যে নিচাত জড়িত হৈ আছোঁ, আসক্তি হৈ আছোঁ, ইয়াৰ পৰা কেনেকৈ ওলাই আহিব পাৰি। নিচাত এটি যদি মই তথ্য দিওঁ আপোনালোকক, যে আমাৰ এই সৰু গাঁওখনত, মই যিখন গাঁৱত থাকোঁ, ৰেভিনিউ প্লেচ, সেই ৰেভিনিউ প্লেচখনৰ নাম হৈছে ৰনুৱা, RANUA, ৰনুৱা। এই ৰনুৱাত মই একুৰেটভাৱে গম নাপাওঁ, কিন্তু এইটো মই খুব জানো যে কমচে কম 2000ৰ ওপৰত ভোটাৰ আছে, এবাভ 2000, 2000ৰ ওপৰত ভোটাৰ আছে। যে প্ৰত্যেকজন ভোটাৰে অন্তত 2000ৰ ওপৰত যদি ভোটাৰ হয়, নিশ্চয় 400, 500 বা 600 পৰিয়াল আছে। প্ৰতিটো পৰিয়ালত নিশ্চয় 2জন, 3জন, 4জন, 5জনকৈ মানুহ আছে। গতিকে মই যদি আনুমানিকভাৱে 2000 ব্যক্তিকে যদি ধৰি লওঁ, তেওঁলোকে যদি প্ৰত্যেক দিন 10 টকা খৰচ কৰে, 10 টকা নিচাৰ বাবদ খৰচ কৰে, তেতিয়াহ'লে 20,000 টকা হ'ব। 1, 10, 70,000, 20,000 টকা তেওঁলোকে দিনত এই আমাৰ সৰু গাঁওখনৰ পৰা নিচাৰ যিকোনো কোম্পানীলৈ গৈ আছে। আৰু যদি 30 দিনত ধৰোঁ, তেতিয়াহ'লে 30 দিনত পূৰণ কৰিলে তেতিয়াহ'লে 2 3 গুণ 6, 2 4 5টা 0, গতিকে 6 লাখ টকা। এই আমাৰ সৰু গাঁওখনৰ পৰা 6 লাখ টকা নিচাৰ কোম্পানীলৈ গুচি গৈ আছে। আপোনালোকে মোক কুৱেশ্যন কৰিব পাৰে যে আপুনি আৰু এইবিলাক বিষয় লৈ আৰু কি হিচাপ কিতাপ বা এইবিলাক লৈ মাথা মাৰিব লাগে। যিজনে পইচা ইনকাম কৰিছে, 10 টকা খৰচ কৰিছে, তেওঁৰ ওচৰত 10 টকা কিছুই নহয়, একো নহয়। 10 টকা এটা খৰচ কৰাটো কি আৰু ডাঙৰ কথা। কিন্তু মই এইকাৰণে ক'ব বিচাৰিছোঁ, আল্লাই নিচা এৰিবলৈ গৈছে, নিচাৰ ওচৰলৈ যাব মানা কৰিছে। মই বিশেষকৈ ইছলাম ধৰ্মীয় লোকসকলক কৈছোঁ যে আল্লাই কৈছে যে মই বিশেষজ্ঞসকলৰ পৰা শুনিছোঁ, ইছলাম ধৰ্মৰ যিসকল পণ্ডিত বিশেষজ্ঞ আছে, মৌলানা হয়তো আছে, তেওঁলোকৰ পৰা শুনিছোঁ যে যিজনে নিচা কৰে তেওঁ কোনোদিন আল্লাহৰ জান্নাতত প্ৰৱেশ কৰিব নোৱাৰে, যদি তেওঁ নিচা তওবা কৰি নিচা এৰি নিদিয়ে। গতিকে আজিকালি অনলাইনৰ যুগ, প্ৰত্যেকজন মানুহকে এই পৃথিৱীত আল্লাই পঠাই দিছে, কিবা নহয় কিবা দায়িত্ব দি পঠাই দিছে। গতিকে আজিকালি অনলাইনৰ যুগ, কমচে কম মই অনলাইনৰ জৰিয়তে হ'লেও একবাৰ হ'লেও আপোনালোকক মই মানা কৰিলোঁ যে আপোনালোকে এই নিচাৰ পৰা দূৰত থাকক, নিচাৰ পৰা ওলাই আহক, যেনেকৈ পাৰি চেষ্টা কৰি হ'লেও ওলাই আহক। আৰু কেতিয়াবা এনেকুৱা লাগে, বেয়া লাগে, গাড়ীৰ মাজত যাওঁতে বা বজাৰ কৰোঁতে মোতকৈ বয়সস্থ বা মোতকৈ সৰু বহুতে আহি বিড়ি চিগাৰেট তেওঁলোকৰ হাতত নাথাকিলে যেনিবা ভালে নালাগে, বা চাৰিআলিত বা য'ত মানুহ সদায় বহে আলোচনা কৰে, তাতে যেনিবা তেওঁলোকৰ হাতত চিগাৰেট নাইবা বিড়ি নাইবা চাদা এইবিলাক নাথাকিলে যেনিবা তেওঁলোকৰ এনেকুৱা লাগে যে তেওঁলোক যেনিবা ভদ্ৰই নহয়। এইটো যেনিবা আজিকালি এটা ট্ৰেণ্ড হৈ গৈছে, ভদ্ৰতা যেনিবা হৈ গৈছে। গতিকে আপোনালোকে যিমান সোনকালে পাৰে এই নিচাৰ প্ৰতি আসক্তি নহয়, আপোনালোকে এইটো এৰি আহক, মই আপোনালোকক অনুৰোধ কৰিছোঁ। আল্লাহ তাআলাই এই নিচাৰ পৰা দূৰত থাকিবলৈ কৈছে। গতিকে ভাবক, আপোনালোকে চিন্তা কৰক যে আমাৰ এই সৰু গাঁওখনৰ পৰা যদি 6 লাখ টকা, কমচে কম 6 লাখ টকা যদি নিচাৰ কোম্পানীলৈ গুচি যায়, তেতিয়াহ'লে আমাৰ নয়াপাৰাখনৰ কথা চিন্তা কৰক, আমাৰ ডিষ্ট্ৰিক্টখনৰ কথা চিন্তা কৰক, আমাৰ অসমখনৰ কথা চিন্তা কৰক, কিমান হাজাৰ হাজাৰ কোটি টকা এই নিচাৰ বাবদ লৈ আছে। গতিকে আপোনালোকৰ প্ৰতি অনুৰোধ, আপোনালোকে নিচা এৰক, সুস্থ থাকক। আৰু এনেকুৱা হয়, মই ওচৰ পাজৰে দেখিছোঁ যে বহুতে যিবিলাকে ড্ৰিংক কৰে, আমাৰ মুছলিমসকলে বহুতেই কৰে ড্ৰিংক, সেইবিলাক পৰিয়াল মই নিজ চকুৰে দেখিছোঁ
যে তেওঁলোকৰ পৰিয়ালত বহুতো অশান্তি বা ল'ৰা ছোৱালী আছে শান্তিৰে অন্তত পঢ়িবও নোৱাৰে এনেকুৱা মই টিউশ্যনৰ ষ্টুডেণ্ট বা তেনেকুৱা ক্ষেত্ৰত বহুত মই দেখিছোঁ গতিকে আপোনালোকে চেষ্টা কৰক ইয়াৰ পৰা ওলাই অহাৰ কাৰণে ইয়াৰ পৰা ওলাই অহাৰ কিছুমান উপায় আছে সেইটো মই অন্য এটি ভিডিঅ'ত আলোচনা কৰিম আৰু নিচাৰ পৰা কিয় ওলাই আহিব নোৱাৰে সহজতে বা ইমান কষ্ট হয় যে বিচাৰে যে ওলাই আহিম কিয় ওলাই আহিব নোৱাৰে ইমান কষ্ট হয় সেই বিষয়ে মই অন্য এটি ভিডিঅ'ত আলোচনা কৰিম গতিকে আজিৰ ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব থেংক ইউ ছ' মাছ